अगर आप उत्तम हो तो आप पर लोग ध्यान देंगे, पर अगर आप उत्तम नहीं हो, जो कि आप ऑलरेडी हो और आप उत्तमता को नहीं दिखा रहे हो, तो लोग आप पर ध्यान नहीं देंगे। तो श्रेष्ठता क्या कर देगी? आपके दिमाग को सेट कर देगी, आपको सब कुछ समझ में आएगा, सब कुछ दिखाई देगा, आप दुनिया से बुद्धिमान बन जाओगे। प्रेज द लॉर्ड। निर्दोष, बोली निर्दोष, सुंदर, सब प्रकार की बुद्धि में प्रवीण, ज्ञान में निपुण और विद्वान और राज मंदिर में हाजिर रहने के योग्य। इनके अंदर इतनी क्वालिटीज थी। प्रेज द लॉर्ड। हालेलुया, हालेलुया। নিজৰ হাতবিলাক ওচৰৰ পৰা তুলিম। ঈশ্বৰৰ ধন্যবাদ দিয়ক, তেওঁ সত্যনিষ্ঠা হয়, তেওঁ শান্তিৰ ঈশ্বৰ হয়। ধন্যবাদ ঈশ্বৰ। আমি আপোনাৰ স্তুতি কৰো, আপোনাৰ আৰাধনা কৰো। আপুনি আৰাধনাৰ যোগ্য হয় প্ৰভু, আপোনাৰ নিচিনা কোনেও নাই। ধন্যবাদ আমাৰ জীৱনত আপোনাৰ সামৰ্থ্যৰ কাৰণে, ধন্যবাদ বাক্যৰ জ্ঞানৰ বাবে, ধন্যবাদ 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 দিছো, ধন্যবাদ দিছো, ধন্যবাদ দিছো, ধন্যবাদ দিছো, ধন্যবাদ 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 দিছো, ধন্যবাদ দিছো, ধন্যবাদ দিছো, ধন্যবাদ দিছো, ধন্যবাদ 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 দিছো। এইটো সময় যিটো আপুনি আমাক দিছে যে আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু আগবাঢ়ো। মই আপোনাৰ সন্তানবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰি আছো যে তেওঁবিলাকৰ আত্মিক বুজনিৰ চকুবিলাক মুকলি হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। বাক্যৰ পোহৰত চলিবৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। যিদৰে তেওঁবিলাকে শিকিব তেওঁবিলাকে সেইদৰেই কৰিব পাৰিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। বাক্যৰ কাৰ্যকৰী কৰোতা কৰি কাৰ্যবিলাক কাৰ্য কৰিব পাৰিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইবিলাক ফলদায়ক হয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইবিলাক ফলদায়ক হয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইবিলাক বাক্যৰ প্ৰতি উৎসাহী আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ দিছো, ধন্যবাদ ধন্যবাদ ধন্যবাদ। মস্তিষ্ক আমাৰ বিবেক খোলা আছে আপোনাৰ বাক্যৰ পৰা শুনিবৰ কাৰণে, গ্ৰহণ কৰিবৰ কাৰণে। আনন্দৰ সৈতে, আশাৰ সৈতে, বিশ্বাসৰ সৈতে প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে সকলো বহিব পাৰে। ওচৰত থকা জনক আপুনি আদৰণি জনাব পাৰে, ক'ব হাই ফাই দিব পাৰে, ক'ব পাৰে যে এইটো আমাৰ বছৰ হয় উদ্ধাৰৰ, যি নেকি লিখা আছে লিখাৰ কাগজৰ টুকুৰাৰ দ্বাৰাই মুকলি কৰি দিয়া। যিটো মোৰ হয় তাক মই লমেই, আৰু মই উদ্ধাৰকৰ্তা হওঁ। মই বাদ পৰি নাযাওঁ, মই এৰুৱাবৰ কাৰণে হওঁ, মুক্ত কৰিবৰ কাৰণে হওঁ যাওঁ। মই এৰুৱাবৰ কাৰণে হওঁ, মুক্ত কৰিবৰ কাৰণে হওঁ। কওক হালেলুয়া, প্ৰভুৰ প্ৰশংসা হওক। যোৱা সপ্তাহ আমি কথা বতৰা আৰম্ভ কৰিছিলো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। আমি কৈছিলো যে বহুতো লোকবিলাকে সেইবিলাকৰ ওপৰত ধ্যান নিদিয়ে। এইটো কাৰণ হয় যে লোকবিলাকে যিদৰে ঈশ্বৰৰ আশীৰ্বাদৰ কাৰণবিলাকক চাব লাগিছিলে সেইধৰণে দেখা নাপায়। এইটো সেনেদৰে হয় যিদৰে নেকি এটা চালনী নিচিনা। চালনী আপোনালোকে জানে নহয় জানো, য'ত নেকি মানুহে চাকনি কৰে। ক'ব পাৰে যে মই কিয় শব্দ কোৱাৰ পিছত তাৰ অৰ্থ মই সোধো। বহুতো লোকবিলাক বেলেগ বেলেগ ভাষাৰ হ'ব পাৰে চহৰৰ হয়, যেনেকৈ মই কোৱা শব্দৰ পৰাই মোৰ ভাষা যেনেকৈ চালনী বুলি কয়, তেওঁবিলাকে বুজি নাপাব পাৰে যে মই কি কৈছো। এইটো কাৰণে মই অধিক কিছু অলপ আকৌ বুজাই দিওঁ, কিয়নো ইয়াত কিছুমান গুজৰাটী আছে, মাৰাঠী আছে, তামিলো আছে, তেলেগু আছে, নেপালী আছে, হয় নহয় জানো। তেনেদৰে বহুত ধৰণৰ লোকবিলাক ইয়াত আছে। এইটো তেনেদৰে হয় যিদৰে নেকি যেনেকৈ চালনী থাকে, য'ত আমি চালনী কৰোঁ আৰু BMCৰ পানী আহে, তেতিয়া আপুনি কয় যে মই পানী লৈ আহিম চালনীত। কিমান লোকে লৈ আহিব পাৰিবনে? কিয়নো যিমান আপুনি ল'ব সিমানটোৱে তাত গুচি যাব। বহুতো লোকবিলাকৰ সৈতে এনেদৰে সমস্যা আছে। প্ৰভুৱে তেওঁবিলাকক আশীৰ্বাদ দিছে। কেৱল এইদৰে যে নেকি আশীৰ্বাদত পোৱাৰ যি আছে সেই কাৰ্যবিলাক তেওঁবিলাকে কৰি থাকে।
যাতে আশীৰ্বাদবিলাকক দেখা পোৱা নাযায়। আৰু যোৱাবাৰ যি আমি এটা কথা চাবলৈ আৰম্ভ কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ যে সেয়া হৈছে শ্ৰেষ্ঠতা। ক'ব পাৰে শ্ৰেষ্ঠতা, 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 শ্ৰেষ্ঠতা। আহক মই আপোনালোকক যি নেকি শ্ৰেষ্ঠতাৰ মই আপোনালোকক সংজ্ঞা দিওঁ। মোৰ সৈতে বহুত ডাঙৰ এটা সংজ্ঞা আছে, কিন্তু আমি তাক ভাঙিম চাম। আমাক বহুত বাৰে বাৰে আমি এইটো চাম যেতিয়ালৈকে নেকি আমি আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ যি আছে তাক আমি দেখুৱাবলৈ আৰম্ভ কৰি নিদিওঁ। প্ৰভুৰ প্ৰশংসা হওক। মোৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আত্মা আছে। সুখী হৈ কওক, মোৰ সৰ্বশ্ৰেষ্ঠ আত্মা আছে। অধিক ভালকৈ আৰু ক'ব পাৰে, মোৰ সৰ্বশ্ৰেষ্ঠ আত্মা আছে। কেতিয়াও পাহৰি নাযাব, আমি এইটো আপোনালোকক কোৱা নাই যে আপুনি সেইটো হৈ যাওক যি আপুনি ইতিমধ্যে হোৱা নাই। মই ইচ্ছা কৰিও এজন লোকক ক'ব নোৱাৰো যে মোৰ কোনো প্ৰাৰ্থনাই মনুষ্য গৰ্ভৱতী নকৰিব। আমি যিমানে আপোনালোকক নকওঁ কিয় যে সৰ্বশ্ৰেষ্ঠ হৈ যাওক, সৰ্বশ্ৰেষ্ঠ হৈ যাওক, আৰু ঈশ্বৰৰ ইতিমধ্যে যদি আপোনাক সৰ্বশ্ৰেষ্ঠ বনোৱা নাই, তেনেহলে আমাৰ কোৱাটো অসাৰ হৈ যাব। যেতিয়া আমি আপোনালোকক কওঁ যে আপোনালোক আশীৰ্বাদ প্ৰাপ্ত হয়, এইটো সেইকাৰণে হয় ইতিমধ্যে ঈশ্বৰে আপোনালোকক তেনেহলে আপুনি শ্ৰেষ্ঠতাক দেখুৱাব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। বাস্তৱত চুলি কটোৱাই যদি আপোনাৰ পথত গৈ থাকে, তেন্তে লোকবোৰে ভাল দেখুৱাইছে, ভাল দেখুৱাইছে, ধন্যবাদ। প্ৰভুৰ প্ৰশংসা হওক, আপুনি সুন্দৰ দেখুৱাইছে। শ্ৰেষ্ঠতা যেতিয়া এইটো লিখা দেখা গৈছে যে সেই সময়ত যেতিয়া এইটো উত্তমতা দেখা পোৱা গ'ল, তাৰ মানে আপুনি যদি উত্তমতা আছে তেন্তে লোকবিলাকে আপোনাক ধ্যান দিব। মোৰ প্ৰশংসা হওক। কওক যে মহিমা শ্ৰেষ্ঠতাত আছে। পাহৰি নাযাব, নহয় জানো? সেই কেতিয়াও পাহৰি যাব নহ'ব যে আপোনাৰ শ্ৰেষ্ঠতাত আপুনি আছে বা দেখুৱাব লাগিব বুলি। মই আপোনালোক যোৱাবাৰে ক'লো যে আপোনালোকে যেতিয়া মণ্ডলীৰে আহিব, তেতিয়া কি আপোনাৰ চোলা ভিতৰত সোমাব পাৰিবনে? আপুনি টাই লগাব পাৰে, আপুনি জোতা কিনিব পাৰিব নেকি? আপুনি চুট পিন্ধিব পাৰিব নেকি? এই সকলোবিলাক আপোনাক শ্ৰেষ্ঠতা কৰিব, আপোনালোক আকৰ্ষিত হ'ব। আৰু কোনোবাই কৈছে যে আপোনাৰ বস্ত্ৰ আপোনাৰ ঠিকনা। লোকবিলাকে আপোনাক সেইধৰণে সন্মান দিব যিদৰে আপুনি সাজ পোছাক পৰিধান কৰে। যদি আপুনি ভালদৰে কাপোৰ পৰিধান কৰা নাই, তেন্তে লোকবিলাকে আপোনালোক সন্মানো নকৰিব। এইদৰে সংসাৰখন হয়, জগতখন এনেকুৱাই আছে। আপুনি তেনেধৰণে শিকি লওক, সেইটোৱে ভাল হয়। প্ৰভুৰ প্ৰশংসা হওক। যদি আপুনি বিচাৰে যে জগতখনে আপোনালোক ধ্যান দিয়ক, সন্মান দিয়ক, তেনেহলে আপুনি যি নেকি শ্ৰেষ্ঠতা বা সেইটো ধ্যান আনিবৰ কাৰণে ভালকৈ আপুনি প্ৰচেষ্টা কৰিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। কওক মই সৰ্বশ্ৰেষ্ঠ হওঁ বুলি। কৈ থাকক মই সৰ্বশ্ৰেষ্ঠ হওঁ। জোৰকে কওক মই সৰ্বশ্ৰেষ্ঠ হওঁ। মোৰ সৰ্বশ্ৰেষ্ঠৰ আত্মা আছে। সাধাৰণ শ্ৰেণীৰ নহয়, মই ঈশ্বৰৰ শ্ৰেণীৰ হওঁ। এইটো বছৰ কোনটো হয় যে নেকি উদ্ধাৰৰ? কওক যে এইটো বছৰ হয় উদ্ধাৰৰ। আৰু কিছুমান কথা পালকে কৈছিলে, নিজকে নিজে সেইবোৰ সকলো বস্তুবিলাকৰ পৰা এৰুৱাব লাগিব যিবোৰে আমাক সৰু কৰে, যিবিলাক নেকি আমাক সৰু কৰে। সেয়ে আপোনাৰ নিজৰ বিবেকৰ পৰা সেই কথাবিলাক উলিয়াই দিয়ক। সেই সকলো কথাবিলাক প্ৰণালীবিলাক উলিয়াই দিবৰ কাৰণে চেষ্টা কৰিব, যিটো নেকি এই দেশৰ আপোনাৰ ওপৰত জাপি দিব বিচাৰি আছে। কিয়নো ঈশ্বৰৰ ব্যৱস্থা পৃথক আছে। প্ৰভুৰ প্ৰশংসা হওক। কওক মই ঐশ্বৰিক শ্ৰেণীৰ হওঁ, মই সাধাৰণ শ্ৰেণীৰ নহয়, মই ঈশ্বৰৰ শ্ৰেণীৰ হওঁ। পাহৰি নাযাব, নহয় জানো? সেয়ে যুঁজিবৰ কাৰণে গৈ নাপাব এইদৰে, ঠিক আছে? আপোনাৰ আশীৰ্বাদ বহুত আছে। প্ৰভুৰ প্ৰশংসা হওক। আশীৰ্বাদ হবৰ কাৰণে আপোনালোকলৈ কোনো সুলভ আৱশ্যক নাই। আশীৰ্বাদৰ কাৰণে আপোনালোকলৈ কোনো ৰেচন কাৰ্ডৰ আৱশ্যক নাই। কিমান লোকবিলাক আছে নেকি ৰেচন কাৰ্ড বনাবৰ কাৰণে চেষ্টা কৰে? মই যদি কওঁ ইমান চেষ্টা যদি আপুনি বাইবেলখনে পঢ়ি লয়, নাজানো যে আপোনাৰ নিজৰ যি নেকি ৰেচনৰ দোকান থাকিলে হয়, যদি আপুনি ইমান পৰিশ্ৰম কৰিলেহেঁতেন। কিন্তু লোকবিলাকে সঠিক ঠাইত পৰিশ্ৰম নকৰে। মই আপোনালোকক শিকাইছো যে সঠিক ঠাইত আপোনালোকে পৰিশ্ৰম কৰক। পৰিশ্ৰম কৰিব আছে তেন্তে ঈশ্বৰৰ বাক্যত পৰিশ্ৰম কৰক। প্ৰভুৰ প্ৰশংসা হওক। সুখী হৈ কওক মই সৰ্বশ্ৰেষ্ঠ হওঁ।
মই সৰ্বশ্ৰেষ্ঠ হওঁ। সোনকালে মই সংজ্ঞা দিওঁ যে সৰ্বশ্ৰেষ্ঠ মানে কি হয়। সকলো বস্তু সকলো কথাৰ পৰাই শ্ৰেষ্ঠ, গুণগতাত সকলো পৰিমাপত। যি নেকি সংজ্ঞাটো কি হয় সৰ্বশ্ৰেষ্ঠৰ, সকলো ব্যক্তি সকলো বস্তুৰ পৰা শ্ৰেষ্ঠতা আৰু সকলো গুণত সঠিক ধৰণে যিমানেই পৰিমাপবিলাক আছে তাত সকলোবিলাকত আপুনি কি হয় শ্ৰেষ্ঠ আছে। এইটো সেই তেনেধৰণৰ ছাত্ৰ হয় যি নেকি ইংৰাজী কি আছে শ্ৰেষ্ঠ আছে, বেলেগ ভাষাতো কি আছে শ্ৰেষ্ঠ আছে, গণিতত কি আছে উত্তম আছে, ব্যৱহাৰত কেনেকুৱা আছে উত্তম আছে, স্কুলত বা বন্ধুবৰ্গৰ সৈতে ব্যৱহাৰত কি আছে উত্তম আছে, ঘৰতো উত্তম হয়, সম্বন্ধীয়তো উত্তম হয়, চুবুৰীয়াতো উত্তম হয়, সকলো ঠাইত তেওঁ কি হয় উত্তম হয়। যেন এনেকুৱা ঠাই নাই নেকি য'ত নেকি উত্তম নহয়। আৰু শ্ৰেষ্ঠতাৰ যি নেকি সংজ্ঞাটো কি হয়, সকলো বস্তুবিলাক সকলো ব্যক্তিৰ পৰা সদগুণ সকলো পৰিমাপত সকলো ধৰণৰ যিমানে পৰিমাপবিলাক ল'ব পাৰি তাত আপুনি সকলো ধৰণে কি ওলায় যে উত্তম বুলি ওলায়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। কোনো এনে নাই যে আপুনি পত্নী হয় শ্ৰেষ্ঠ হয়, চেলেতা হয় তাতো শ্ৰেষ্ঠ হয়, স্বামী হয় তাতো আপুনি শ্ৰেষ্ঠ হয়, নেতা হয় তাতো আপুনি শ্ৰেষ্ঠ হয়। সকলো ঠাইতে আপোনাৰ কি জড়িত হৈ আছে, শ্ৰেষ্ঠতা বুলি জড়িত হৈ আছে। প্ৰভুৰ প্ৰশংসা হওক। আপুনি মনটো এইদৰে বনাই ল'ব লাগিব, নক'ব যে আমি ইয়াত ভাল তাত আমি নহওঁ। জগতখনৰ সৈতে এনেকুৱাই হয়। বহুতো লোকবিলাক আছে যি নেকি চাকৰিত তেওঁবিলাকে সফল কিন্তু বিবাহত তেওঁবিলাকে বিফল। বহুতো লোকবিলাক এনেকুৱা হয়, ডাঙৰ ডাঙৰ লোকবিলাক মই জানো, আপোনালোকে জানে মই কি কৈ আছো। তেওঁবিলাকে দেশখনক নিয়ে কিন্তু ঘৰ চলাব নোৱাৰে। বৰ প্ৰশংসা হওক। কিন্তু আমাৰ সৈতে এনেকুৱা নহয়। এতিয়া আমি কথা বতৰা কৰো শ্ৰেষ্ঠতা, কওঁ যে শ্ৰেষ্ঠতাৰ বিষয়ে আমি কওঁ, চাৰিওফালৰ শ্ৰেষ্ঠতাৰ বিষয়ে কওঁ যে মই চাৰিওফালৰ পৰা শ্ৰেষ্ঠ হওঁ, মই চাৰিও দিশৰ পৰা শ্ৰেষ্ঠ হওঁ। আন এটা সংজ্ঞা উচ্চ স্তৰত, ভাৱনাত, কাৰ্যত, নৈতিক উত্তমতা। আকৌ আপুনি এক উচ্চ স্তৰত দেখুৱাই আপোনালোকে লিখি লওক। কেতিয়াবা নাজানিব পাৰে যে শ্ৰেষ্ঠতা হোৱাৰ কথা অৰ্থ কি হয় আৰু কি হয়। উচ্চ স্তৰৰ ভাৱনা আৰু নৈতিক উত্তমতাত তেনেকৈ আমাৰ ভাৱনাৰ কথা আহে তেতিয়া আপুনি কি কয় হয় বুলি কয়। এতিয়া আপোনাৰ কাৰ্য হয় তেতিয়া আপুনি কয় হয়। নৈতিক শ্ৰেষ্ঠতাত কি আছে হয় বুলি। কোনোবাই কয় যে বলা যে গৈ ছোৱালীজনী জোকাই লওঁ, কয় যে নহয় মোৰ দ্বাৰাই নহব বুলি, এইটো মোৰ নৈতিক শ্ৰেষ্ঠতাত নাহে। বিয়াৰ আগতে যি হয় এইটো কৰি লওক বুলি, নহয় নহয় এইটো মোৰ দ্বাৰাই নহয়, এইটো নৈতিক শ্ৰেষ্ঠতাত নাই। মই সেই কাৰ্যবিলাক কৰিব নোৱাৰো, মোলৈ সেই সকলোবিলাক যিনেকি সুমধুৰ নহয়। মোৰ প্ৰশংসা হওক, হালেলুয়া। কিমানে বুজি পাইছে আছে নহয় জানো? সেয়া বহুতে নাজানে। লোকবিলাকে আগবাঢ়িব বিচাৰে কিন্তু পাছফালে তেওঁবিলাকে নিজৰ কবৰ খান্দি আহে। মহান হব বিচাৰে কিন্তু তাৰ তেওঁবিলাকে মূল্য নিদিয়ে। তেওঁবিলাকে মহানো হব বিচাৰে আৰু লৰা ধেমালি কাৰ্য কৰিব থাকে। প্ৰভুৰ প্ৰশংসা হওক। দুয়োটা কাৰ্য একেলগে নহব। এতিয়া আপুনি কাৰ্যবিলাক কৰে সকলোবিলাকত ধ্যান দিয়ে, নৈতিকতাটো আপুনি ধ্যান দিয়ে। এই গীতটো নাগাব যিটো নেকি কয় যে মোৰ চৰিত্ৰ ঢিলা হয় বুলি। ঠিক আছে নহয় জানো? এনেকুৱা নাভাবি যে মোৰ চৰিত্ৰ কি হয় ঢিলা হয় বুলি। চৰিত্ৰ যি নেকি মই এচাৰ দিম নেকি এনেকুৱা নকব। চৰিত্ৰ আপোনাক আগবঢ়াই লৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। ভাবি চাওক, কিছুমান চৰিত্ৰ আছে যি নেকি সকলো ছোৱালীকে যি নেকি আপোন কৰা নিচিনা। নাজানো তেওঁ তাক কাক ঘৰলৈ লৈ যাব। কোনজন গৰাকী ছোৱালীয়ে তাৰ সৈতে যি নেকি কাম কৰিব বিচাৰিব পাৰে। ভাবি চাওক। যি নেকি এইটো গুৰুত্বপূৰ্ণ হয় যে সেই কাৰ্যবিলাকক আপুনি আপোনাৰ জীৱনত কেনেদৰে কৰে। সজাগ হৈ থাকিব লাগিব। কিন্তু জগতখনে আপোনাক সেনেদৰে পেলাবৰ কাৰণে চেষ্টা কৰিব থাকিব পাৰে। জগতখনে আপোনাক ক'ব যে কি আছে সেইবিলাক এৰি দিয়া, সেইবিলাক সকলোবিলাক চলে, এনে নচলিব। কয় যে ভাৰতৰ ডলাৰে নচলে, তেনে আপুনি কয় সকলোবিলাক এইদৰে চলিব। প্ৰভুৰ প্ৰশংসা হওক। যি নেকি সকলোবিলাক চলে, মই কওঁ যে তেনেহলে এই যি নেকি আছে তাক চলাই দেখুওৱা। 25 পইচা থাকে নহয় জানো? 25 পইচা আজিকালি চলে নেকি? কয় যে সকলোবিলাক চলে বুলি, তেনেহলে ঠিক আছে 25 পইচা চলাই দেখুওৱা। মই তেতিয়া মানি ল'ম যে সকলোবিলাক চলে বুলি। সকলোবিলাক নচলে। প্ৰভুৰ প্ৰশংসা হওক। সকলো নচলে।
কিন্তু ঈশ্বৰৰ বাক্য চলে, প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। তাত আপুনি উত্তৰ দিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। কওক নৈতিক শ্ৰেষ্ঠতা। নৈতিক শ্ৰেষ্ঠতা এইটো এটা ভাগ হয়। মই এইটো কোৱা নাই যে নৈতিক শ্ৰেষ্ঠতা এইটো ভাগ হয়, এইটো সৰ্বশ্ৰেষ্ঠ হয়। কিন্তু যিজন সৰ্বশ্ৰেষ্ঠ হয় তাত নৈতিক শ্ৰেষ্ঠতা পোৱা যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। কিমান লোকে আছে যিনি শ্ৰেষ্ঠতাৰ কথা বতৰা কৈ আছে? ঠিক আছে, পৰৱৰ্তী সংজ্ঞাটো হৈছে নেকি উচ্চতা, যি শ্ৰেষ্ঠতা, যি নেকি এটা স্তৰ হয়। কিয় আমি শ্ৰেষ্ঠ হওঁ? কিয়নো সকলো ক্ষেত্ৰপালতকৈ, সকলো প্ৰধান বিষয়তকৈ সকলোৰ ওপৰত বহিছো। প্ৰভুৰ প্ৰশংসা হওক। কওক যে মই উচ্চ স্তৰৰ হওঁ। সুখী হয় কওক মই উচ্চ স্তৰৰ হওঁ। পাইছে নহয় জানো? যেনেকি উচ্চ স্তৰত আমাৰ সকলো প্ৰধান বিষয়তকৈ, সকলো ক্ষেত্ৰপালতকৈ, সকলো প্ৰধানতকৈ, সকলোবিলাকতকৈ ওপৰত প্ৰভু যীশুৰ সৈতে বহি আছে। প্ৰভুৰ প্ৰশংসা হওক। কওক মই উচ্চতাত আছো, মই উচ্চতাত আছো। কিহত? মই উচ্চ স্তৰত আছো, মই ঈশ্বৰৰ উচ্চ আছো। আপুনি নিজকে নিজে তাতে আপুনি উচ্চ মানি লৈছে। আমি অব্ৰাহামৰ বংশৰ হওঁ। প্ৰভুৰ প্ৰশংসা হওক। কওক মই ঈশ্বৰৰ বংশৰ হওঁ, মই অব্ৰাহামৰ বংশৰ হওঁ, মই উচ্চ বংশৰ হওঁ, আমি ৰাজকীয় বংশৰ হওঁ। প্ৰভুৰ প্ৰশংসা হওক। পাহৰি নাযাব নহয় জানো? আৰু এতিয়া পৰৱৰ্তী সংজ্ঞাটো বহুত ডাঙৰ আছে, কিয়নো বিষয়টো এনেকুৱা আছে যে এইটো বহুত ডাঙৰ বিষয় হয়। সকলোবিলাকক সেই চাব লাগিব, সকলোবিলাকক এটা এটাকৈ নিৰীক্ষণ কৰিব লাগিব। তাৰ পৰা কি আছে যিটো নেকি মই কৰিবৰ কাৰণে আৰম্ভ কৰি দিছো, কি আছে যিটো নেকি এতিয়া মই কৰিবৰ কাৰণে আৱশ্যক হয়। এইবিলাক আপোনালোক কৰিবৰ কাৰণে সহজ হব, কিয়নো সকলোবিলাক এতিয়ালৈকে আপোনাৰ ভিতৰত আছে। পাই গৈছে নহয় জানো? আপোনালোক সমস্যা নহব যে আপুনি এইদৰে হৈছে উচ্চ স্তৰত আছে। মই কওক যে মই উচ্চ স্তৰত আছো, মই ৰাজকীয় হওঁ। পৰৱৰ্তী যি সংজ্ঞা সেইটো হৈছে আছে সেয়া শ্ৰেষ্ঠতা। এটা কথাই নহয়, শ্ৰেষ্ঠতা সকলো ধৰণৰ যি নেকি বিশেষত্ব বিলাক আছে। বিশেষত্ব আছে। যেনেকৈ পনীৰৰ কিমানে পচন্দ কৰে, কিমানে পনীৰ যি নেকি কেঁচা পনীৰ জানে। যদি আপোনালোকক বিকল্প দিয়া হয় যে কেঁচা পনীৰ আৰু যি নেকি পনীৰৰ চব্জি, কোনটো আপুনি খাব? পনীৰৰ চব্জি। মই আপোনালোকক যেতিয়া কৈছো যে আপোনালোকৰ সৰ্বশ্ৰেষ্ঠৰ কথা, কেৱল আপোনালোকক এইটো পনীৰৰ চব্জিৰ কথাই কোৱা নাই। নেকি শ্ৰেষ্ঠতাত বহুতো বস্তুবিলাকৰ এটা সংমিশ্ৰণ আছে। সংমিশ্ৰণটো কি আছে? যেতিয়া সকলোবিলাক ভালদৰে মিহলি হৈ যাব বহুত ভাল হ'ব। আৰু যি নেকি পনীৰৰ চব্জি, প্ৰভুৰ প্ৰশংসা হওক। কিমানে বুজি পাইছে? সংমিশ্ৰণ হয়। কওক কি হয়? যে এইটো শ্ৰেষ্ঠতা এক সংমিশ্ৰণ হয়। আপোনালোক কৈছে যে কি বিলাক বহুতো বিলাক আছে, আপুনি অতিবাহিত কৰিব। আপুনি পৰৱৰ্তী আপোনাৰ শ্ৰেষ্ঠতাৰ যি স্তৰ আছে তাক আপুনি দেখুৱাব। বস্তুবিলাক বহুতো আছে, কেৱল সেইবিলাক সকলোবিলাক সংযোগ হৈ গৈ থাকিব। আপুনি সেইবিলাক যোগ কৰি গৈ থাকিব। যে কব নহয় পালক আজি কথা শিকাইছে, মই সেইবিলাক আৰু নহয় কৰি গৈ থাকিম, দুইটাত কাৰ্য কৰিম, পৰৱৰ্তী দিনাখন দুইটাত কাৰ্য কৰিম। কি হয়? এইটো সংমিশ্ৰণ হয়। কি হয়? যি নেকি ঘৰত সকলোৱে আহাৰ প্ৰস্তুত কৰে নহয় জানো? যে পনীৰত প্ৰথম পানী ঢালক, কি আহিব? এনেদৰে ভাবে যে থু পেলাই দিয়া নিচিনা হব। তাৰপিছত মই অকমান তেল দিওঁ, তাৰপিছত কি হব? অলপ সিজোৱাৰ পাছত প্ৰথমে কি ঢালি দিলে? যে আলু যি নেকি উতলা নেকি অকমান তেল দি দিয়া, তাৰপিছত অকমান কৰাৰ পিছত যি হয় নেকি ভাল হৈ যায়, সোৱাদ আহে। এতিয়া ভাল হোৱা নাই, অকমান হালধি দি দিয়ক, জিৰা দি দিয়ক, তাৰপিছত অকমান যি নেকি জলকীয়া দি দিয়ক, তাৰপিছত নহৰু আৰু আদা যি মিহলি কৰি দি দিয়ক। এইদৰে আপুনি দি গৈ থাকে আৰু কি হয় যে যেনে চব্জি সোৱাদ কি হৈ যায়, এনেকুৱা হয় নহয় জানো? হয়, ইয়াতে কিমানে আছে? ঠিক আছে, আৰু ভাল এটা উদাহৰণ দিওঁ যে দাইল, সুদা দাইলো যদি ভাল লগা নাই তেন তড়কা মাৰি দিয়ক। প্ৰভুৰ প্ৰশংসা হওক। তড়কা কৰি বনালেও আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে আপুনি তাত কি কি দিলে। তড়কা হয় যি স্থানীয় যি ঘি হয়, তাৰপিছত অকমান যি দি দিয়ক। যিদৰে আপুনি এটা এটা সোমাই গৈ থাকিব আৰু তাৰ সোৱাদ কি হৈ যাব
ভাল হৈ গৈ থাকিব। এইটোৱে শ্ৰেষ্ঠতা হয়। যিদৰে আপুনি এইদৰে এটা এটা আপুনি ভৰাই গৈ থাকিব, শ্ৰেষ্ঠতা পাই যাব। আপোনাৰ জীৱনত যিনি পৰৱৰ্তী স্তৰত দেখা পোৱা যাব আপোনাৰ যি নেকি শ্ৰেষ্ঠতাৰ প্ৰশংসা। সেয়ে আপোনালোকে হাৰ নামানিব। আপোনালোকে 50টা কথা কলে মই তাৰে 2টা কৰিছো, একো কথা নাই। যে আপোনাৰ চব্জিত কিছু সোৱাদ আহিবলৈ ধৰিছে, 4টা আকৌ ঢালি দিয়ক আৰু ঢালি দিয়ক। যদি নহয় ঠিক আছে, মালৱানী যি মছলা আছে তাক দি দিব, ঠিক আছে, আৰু ভাল সোৱাদ হৈ যাব। ঠিক শ্ৰেষ্ঠতা তেনেকৈ হয়। আপোনালোকে বুজি পাইছে? শ্ৰেষ্ঠতা আপোনালোকে যিমানে এনেকৈ লগাই গৈ থাকিব, শ্ৰেষ্ঠতা পৰৱৰ্তী স্তৰত বেলেগ হৈ গৈ থাকিব। প্ৰভুৰ প্ৰশংসা হওক। মানে বুজি পাইছে? মনত থাকিব নহয় জানো? আপুনি 2টা কৰি আছে আৰু পৰৱৰ্তীত আপুনি যোগ কৰি গৈ থাকক। যি নেকি কেনেকুৱা হৈছিলে, প্ৰথমে যি নেকি ঝকঝক পু কৰিব, প্ৰথমে যি আছে কয়লাৰ আছিলে, কয়লাৰ কাৰণে বহুত অসুবিধাৰ হয়। তেনে আমি ডিজেলৰ বনাই ল'ম। ডিজেলৰ পাছত কি হৈ গ'ল, ইলেক্ট্ৰিক যি ইঞ্জিন আছে তাৰ দ্বাৰাই। চিংগল লাইন আছিলে, এতিয়া কি হৈ গ'ল, তেনে কি হৈছে, সকলোবিলাক কি হৈ গৈছে, শ্ৰেষ্ঠতা হৈ গৈছে, ভাল হৈ গৈছে। ঠিক সেইদৰে আপুনি আপোনালোকৰ জীৱনত কৰিব লাগিব। কৈছো মই আপোনালোকক, আপোনালোকে এটা এটা কৰি লিখি লওক আৰু তাক অভ্যাস কৰক। আপোনালোকে কৰিব পাৰে, কিয়নো আপোনালোকে ইতিমধ্যে শ্ৰেষ্ঠ হয়। কওক মই শ্ৰেষ্ঠ হওঁ, মই শ্ৰেষ্ঠ হওঁ। মনত থাকিবনে? প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কওক যে শ্ৰেষ্ঠতাৰ কি হয়, এক সংমিশ্ৰণ হয়। কওক যে শ্ৰেষ্ঠতা সংমিশ্ৰণ হয়। প্ৰথম বহুতো কথাবিলাক আছে, 1 2 3 4 যে এনেকুৱা নম্বৰ নাই, কিন্তু নহয় আছে। কেৱল আপোনালোকৰ কাৰ্য যোগ কৰক। কিছুমান মই বাদ পৰি গৈছে তো তাকো দিয়া, ঠিক আছে? বুজি পাইছে? হয়, কিন্তু মই আপোনালোকৰ বিবেকক উৎসাহিত কৰিছো, কিয়নো আমি কি দেখুৱাব বিচাৰিছো, যে শ্ৰেষ্ঠতা বুলি দেখুৱাব বিচাৰিছো। আমি চাই ললো যেনেকে দানিয়েলত কি আছিলে, উত্তম আত্মা আছিলে, যেনেকে আত্মা উত্তমতা আছিলে, আৰু ৰজাই সেই সকলোবিলাকৰ ওপৰত কি বনাব বিচাৰিছিলে, ৰজা বনাব বিচাৰিছিলে। প্ৰশংসা হওক। হালেলুয়া। আমি বিচাৰো যে আমাৰ জীৱনত এনেদৰে হওক। আমাৰ যি নেকি উদ্ধাৰৰ এটা বছৰ হয়, উদ্ধাৰৰ বছৰ, যি নেকি এটা বস্তু হয়, যি নেকি আমি দুখৰত লিখা হয়, তাক আমি লৈ ল'ম। কিন্তু আমি শ্ৰেষ্ঠতা দেখুৱাব লাগিব। মই এইটো কোৱা নাই যে এনেকুৱা হয় বুলি, এইটো দেখুৱাব লাগিব। এইটো ইতিমধ্যে আমাৰ আত্মাত আছে। কওক যে মই শ্ৰেষ্ঠ হওঁ। হয়, কওক যে মই শ্ৰেষ্ঠ হওঁ, মই শ্ৰেষ্ঠ হওঁ, মই শ্ৰেষ্ঠ হওঁ। সুখী হয়, কওক যে মই শ্ৰেষ্ঠ হওঁ। ধন্যবাদ। তো এইটোৰ যি সংমিশ্ৰণ আছে, যি নেকি প্ৰথম হৈছে কোৱা, তাৰ পাছত হৈছে 2 বিধি, যি নেকি অৰ্ডাৰ, যি নেকি এইটো তাৰ এইটো নহয়, কিন্তু তাৰ এইটো কি হয়, ক্ৰম এটা হয়। ক্ৰম যেতিয়া বাইবেলে কৈছে, যেতিয়া যীশু খ্ৰীষ্টই আচৰিত কৰ্ম কৰিলে ৰুটি আৰু মাছৰ দ্বাৰা, আৰু তেওঁলোকে ক'লে যে 50 জন যি হয় শাৰীত বহাই দিয়া, এইটো ক্ৰম আছিলে। কি আছিলে? ঠিক এইদৰে আপোনালোকে যিদৰে আহি যায় গীৰ্জা ঘৰখনত, তাতে এইদৰে কোৱা হয় বহিবৰ কাৰণে। তেনেকে আমি কওঁ যে ভাই অলপ ভিতৰলৈ সোমাই যোৱা। আমি এনেদৰে কৰো নহয় জানো? আপোনালোকে অলপ সময় বেয়া লাগিব পাৰে, কিন্তু অলপ পিছত গম পাই যায় যে আমাৰ ঠিকেই কৰিলে বুলি। বেলেগ মানুহ আহিলে তেওঁ মোক এইদৰে চুই গলে হয়, আৰু সমস্যা হলে আৰু মোৰো সমস্যা হলে হয়। তাতেটো কি হয়, ক্ৰম হয়। প্ৰভুৰ প্ৰশংসা হওক। কি হৈছে কোৱা, তাৰপিছত কি হয়, ক্ৰম হয়। বিলাকত এটা ক্ৰম থাকিব। চব্জি হয় বনাই, তাতো কি হয়, এটা ক্ৰম আছে। বুজি পাইছে? যেতিয়া নেকি আমি তেল দিলো, আমি তাত আৰু জিৰা দিয়া নাই, আৰু সকলোবিলাক হোৱাৰ পাছত কয় জিৰাক দিয়া হয়, জিৰাই কব ঠিক আছে মই ইয়াত আছিলো। ঘৰত আহি কব যে কিয় মই কেঁচা এৰি দিলে, সকলোতে কি আহিব, জিৰা আহিব। কব যে সন্তান বিলাকো যে মা এইটো কি কৰি দিছা, জিৰাটো কেতিয়া দিব লাগিছিলে, আগতীয়াকৈ দিব লাগিছিলে। যেনেকি জিৰা, যেনেকি আদা জলকীয়া আপুনি প্ৰথমে দিনৰ পিছত দিয়ে, আগতে হালধি কেতিয়া দিয়ে, আগতে, অন্যথা কেঁচা হালধি যি বহু বেয়া হৈ যায়। প্ৰশংসা হয়। সেইদৰে কি আছে, এইটো এটা ক্ৰম আছে, ক্ৰম আছে। যে এনেদৰে আপুনি কাপোৰ পৰিধানতো আপুনি এটা ক্ৰম বনাই ল'ব পাৰে। ৰাতিপুৱা আপুনি শুই উঠে, প্ৰথম যি নেকি আপুনি হ'ব লাগে প্ৰাৰ্থনা কৰা। শুই উঠে আপোনাৰ এইটো জানিব লাগিব যে আপুনি বাস্তৱিকতা সংগ্ৰহ আপুনি পঢ়িছে। এইবাৰ যি উঠে আপুনি জানিব লাগে যে আপুনি আৰাধনা কৰিব লাগিব। জীৱনৰ এটা ক্ৰম হয়। আপুনি এই ক্ৰমক উল্টা কৰিব নোৱাৰে। নহয় মই এইটো ৰাতিতে কৰিম, তেনে গোটেই দিনটো আপুনি কেনেকৈ থাকিব।
কোনো মানুহ এনেকুৱা কৰে যে গাড়ী উলিয়াই আৰু কয় যে টেংকিটো খালী আছে, কয় আমি যাম 50 কিলোমিটাৰ, এনেকৈ যাম। কিয়নো তাৰপিছত চাওঁ যে 50 কিলোমিটাৰ সেই গাড়ীখন নাযাবই। গাড়ীটো প্ৰথমে লাগে ব্ৰেক লাগে, এটা ক্ৰম আছে। ঠিক সেইদৰে আপোনাৰ জীৱনত এটা ক্ৰম থাকিব লাগিব। আমাৰ চকু ওপৰত আছে, ভাবি চাওক চকু ইয়াত হলে কেনেকুৱা আছিলে, চকু ওপৰত কিয় ইয়াত নাই পেটত? কেতিয়াবা আপুনি ভাবিছেনে যে যি নেকি চকু পেটত নাই কিয় নহয়, আমি চাব লাগিব। আৰু যি নেকি আমাৰ চকুতকৈ ওপৰত অংশত যি নেকি চকু আছে, নেকি সকলো প্ৰথমে যি ইন্দ্ৰিয় আছে আমাৰ চকু নাক কাণ বিলাক, সকলোতকৈ ওপৰত কি আছে যে চকু, এইটো তাৰ ক্ৰম হয়। এইদৰে আত্মিকতাটো ক্ৰম আছে, এইটো ক্ৰম হয়। যেনেকে ঈশ্বৰে ক'লে যে অব্ৰাহাম তুমি যলৈকে এইটো চাই পাইছা, এইটোৱে যি আছিলে ক্ৰম। যদি আপুনি জীৱনত আশীৰ্বাদ বিলাক চাবলৈ বিচাৰে, প্ৰথমে আপুনি আশীৰ্বাদ বিলাকক চাব লাগিব। আশীৰ্বাদ বিলাক চাবৰ কাৰণে চাবলগীয়া হয়, প্ৰভুৰ প্ৰশংসা হওক। ক্ৰম হয়। আপুনি এনে ক'ব নোৱাৰে যেতিয়া মই এইটো চাম তেতিয়াহে মই এইটো বিশ্বাস কৰিম বুলি, কেতিয়াও আপুনি চাই নাপাব। কিয়নো বিশ্বাস কৰা বিলাকে প্ৰথমে চাই। ঈশ্বৰে অব্ৰাহামক ক'লে যে তোমালোকৰ চকু যলৈকে তুমি দেখি পোৱা, প্ৰভুৰ প্ৰশংসা হওক। যে চুবুৰী বিলাকক কওক যে এটা ক্ৰম, এইটো ক্ৰম হয় বুলি। ক্ৰম ঠিক আছে, যদি আপোনালোকক কওঁ যে তেতিয়া এই ক্ৰমটোকো আপোনালোকে বুজিব। কি কৰিব লাগে? বহুতো লোকবিলাকে পইচা যি নেকি সমস্যাত আছে, যেনেকি ধনৰ পৰিচালনা আছে, সেইটো যি ধনৰ পৰিচালনা ঠিক আছে, ইয়াত যি নেকি ধনৰ যি পৰিচালনা, এইটো তাৰ পৰাই আমি ইয়াৰ পৰা শিকিব লাগিব। ধনৰ ওচৰলৈ পইচা আহিলে প্ৰথমে কি হ'ল? দশম ভাগ। সকলোবিলাক কি হয়? যি নেকি বস্তুবিলাকৰ ক্ৰম হয়। ক্ৰম কৰিব নোৱাৰিব পাৰে। যি নেকি আজিকালি দৰমহা পোৱাৰ আগতে সকলো ধৰণৰ যি নেকি টেক্স বিলাক আছে কাটি লয়। নকব যে পালক আমাৰ দৰমহাটো কেৱল 40,000 হয়, 25,000 মোৰ হাতত লৈ আহিলে আৰু মই 25,000ৰ যি দশম ভাগ মই দি দিলো। মই কওঁ তেনেহলে এইটো কেনে ধৰণৰ ক্ৰম হয়? কিহত লগালে 40,000 নে 35,000ত? আপুনি যি নেকি 10,000 দিছে, আপুনি কাক নিৰ্বোধ কৰি তুলিছে? আপুনি নিৰ্বোধ কৰিছে, আপুনি ক্ৰমটো বুজি পোৱা নাই নেকি? ঠিক সেইদৰে বহুতো লোকবিলাকে নাজানে যে ক্ৰম কাক কয় বুলি। প্ৰশংসা হওক। ঠিক সেইদৰে আপুনি ক্ৰমত তাত আপুনি ধ্যান দিব লাগিব। পইচাত, নিজৰ জীৱনত, নিজৰ চেলত, সকলো ঠাইতে এটি ক্ৰম হব লাগিবই। জানি লওক যে সেই ঐশ্বৰিক অনুসন্ধান কি হয়, ঐশ্বৰিক যি ক্ৰম কি হয়। ওচৰত থকা জনক কওক ঐশ্বৰিক ক্ৰম আছে নহয় জানো? প্ৰভুৰ প্ৰশংসা হওক। যি নেকি এইটো ঐশ্বৰিক ক্ৰম হয়, তাৰ ব্যৱস্থা সৰ্বশ্ৰেষ্ঠ কি হয়? সংমিশ্ৰণ হয়। প্ৰথম কোৱা, তাৰপিছত আছিলে ক্ৰম, তাৰপিছত সৌন্দৰ্যতা, সুন্দৰ হব লাগিব। আপুনি যিয়ে কাৰ্য কৰক তাক সুন্দৰকৈ কৰক। ৰুটি বনাই গুড় যেনেকে তাক সেইটো ভাল হয় জানো? আপুনি ছোৱালী চাব গৈছে আৰু তাতে নেকি ৰুটি আছিলে ভাৰতৰ যি নেকি নিচিনা হৈছে, হয় এইটো যি বোৱাৰীক লৈ আহিবলৈ আছে ঘৰত, লিপষ্টিক লগাইছে, আপুনি ইয়াতো লগাইছে তাতো লগাইছে। নকৰে ৰেম্বো যি নেকি চাৰ্কাছ আছে তাক আপোনাকে থিয় দি কৰাব। লিপষ্টিক ক'ত থাকিব লাগিব? থাকিব লাগে। তাতে সেইটো কি হব যাতে সুন্দৰ হয়। সকলো বস্তুবিলাক ক্ৰমত থাকে তেতিয়া কি হয়? সুন্দৰ হয়। মুচ ৰাখে, যেনেকে ভাই আছে যি নেকি তাৰ মুচ আছে, এফালে ৰাখিব এনে ইফালে, কব যে কি যি পগলাৰ নিচিনা হৈ গল নেকি? ক্ৰমে কি লৈ আহিব? সৌন্দৰ্যতা লৈ আহিব। প্ৰভুৰ প্ৰশংসা হওক। এতিয়া বস্তুবিলাক ক্ৰমত হয়, নিজাকৈ সেইটো সৌন্দৰ্য হৈ পৰে। সেয়া আপুনি সৌন্দৰ্যৰ ওপৰত ধ্যান দিব লাগিব যে কি পাৰ্থক্য হব, এৰি দিয়ক বুলি। পাৰ্থক্য নহব। যদি আপুনি চালাড যি কাটি দিবলগীয়া হয়, ভালকৈ কাটি ললে, ভালকে সজাই লয় আৰু দিয়ে, কিমানটা ছেকেণ্ডহে লাগিব? ছেকেণ্ড লাগিব? একো ছেকেণ্ড নালাগে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। হাতবিলাক তুলি লওক, পৰভাষাত প্ৰাৰ্থনা কৰক। মই শ্ৰেষ্ঠ হওঁ, মই শ্ৰেষ্ঠ হওঁ। Ron Shantali Tatala Braga Zale Trantreli Braga Zale Shantali Tatila। পৰভাষাত প্ৰাৰ্থনা কৰক। মই শ্ৰেষ্ঠ হওঁ, মই শ্ৰেষ্ঠ হওঁ, শ্ৰেষ্ঠ হওঁ। হালেলুয়া। চিঞৰিব পাৰে গৌৰৱ। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ, গৌৰৱ।
এইটো সময় হয় নিজৰ উপহাৰ, নিজৰ দশম ভাগ, নিজৰ পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে। প্ৰশংসা হওক, হালেলুয়া। তুলি ল'ম, ধন্যবাদ দিম। উপহাৰৰ কাৰণে ধন্যবাদ দিছো যে এই উপহাৰ আনিবলৈ বুদ্ধি, সন্মান, আদৰ সকলোবিলাক জ্ঞান দিয়াৰ বাবে আমি দিছো আপোনাৰ বাক্যৰ অনুসাৰে। বৃদ্ধি হোৱা হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত দ্ৰুতভাৱে আহি আছে। এডোখৰ টুকুৰাত লিখা যি আছে সকলোবিলাক ঘূৰাই লৈছো প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এই উপহাৰৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। বৃদ্ধি হোৱাৰ নিয়মক কৈছো আপোনাৰ ৰাজ্য বিস্তাৰৰ বাবে। প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰশংসা হওক, চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ, গৌৰৱ। থিয় হ'ব পাৰে, ঈশ্বৰৰ ধন্যবাদ দিম। अगर आपने कभी भी उद्धार ग्रहण नहीं किया था, अगर आपने कभी भी मसीह को अपने हृदय में ग्रहण नहीं किया था, अगर आपने कभी भी मसीह के इस जीवन का अनुभव नहीं किया जिसके बारे में मैं बात कर रहा हूं, यह आपका क्षण है। इन शब्दों को कहिए, हे प्रभु परमेश्वर, मैं विश्वास करता हूं यीशु मसीह में, परमेश्वर के पुत्र में। मैं विश्वास करता हूं वो मरा मुझे बचाने के लिए। मैं विश्वास करता हूं परमेश्वर ने उनको मरे हुए में से जिलाया और वो आज जीवित हैं। मैं अपने मुंह से अंगीकार करता हूं यीशु मसीह मेरे जीवन के प्रभु हैं आज के दिन से, और उनमें मेरे विश्वास के द्वारा मैं ग्रहण करता हूं अनंत जीवन मेरे हृदय में, मेरी आत्मा में। धन्यवाद प्रभु मेरी आत्मा को बचाने के लिए। अब मेरे पास अनंत जीवन है। अभी मैं परमेश्वर की एक संतान हूं, मैं नया जन्मा हूं। धन्यवाद प्रभु। अगर आपने अभी अभी इस प्रार्थना को कहा था पास्टर क्रिस के साथ, बधाई हो। परमेश्वर के परिवार में आपका स्वागत है। দিয়ক তেওঁৰ প্ৰেমৰ কাৰণে, দয়াৰ কাৰণে, কৰুণাৰ কাৰণে, প্ৰেমৰ কাৰণে পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা সদা সৰ্বদা হৈ থাকিব যীশু খ্ৰীষ্টৰ নামত, আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই চিৰকাল জিহাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। আনন্দ কৰ, বাক্যই কাৰ্য কৰে, সৰ্বশ্ৰেষ্ঠ হওঁ। ধন্যবাদ। ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক।